হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম কেমিষ্ট্ৰি ছাবজেক্টটো কেনেকৈ পঢ়িলে 90 স্ক'ৰ কৰিব পাৰি। যে আগতে এটা কথা কৈ লওঁ, মই 2024 বৰ্ষত হৈ যোৱা এইচএছ এক্সামত কেমিষ্ট্ৰি বিষয়টোত 84 মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা, আশা কৰোঁ তোমালোকে 90 পাবলৈ সক্ষম হ'বা। এইখিনি টিপছ ফ'ল' কৰিলে 90 পাবলৈ সক্ষম হ'বা। এই ভিডিঅ'টো ক্লাছ 11 আৰু 12ৰ ছাত্ৰ ছাত্ৰীৰ বাবে। যে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত তোমালোকৰ আলোচনা কৰা হ'ব যে কেমিষ্ট্ৰিৰ মানে বেছিক বস্তুবিলাক আৰু কেমিষ্ট্ৰি তোমালোকে মানে ছাবজেক্টটো কেনেকৈ পঢ়িব লাগে আৰু কেমিষ্ট্ৰিত কি কথা মন দিব লাগে, আৰু লাষ্টত দেখুৱাই দিম মই কেনেকৈ মানে এক্সামৰ আগত কেনেকৈ পঢ়িছিলোঁ। সেইখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। ভিডিঅ'টো তোমালোকে শেষলৈ চাবা। ফাৰ্ষ্ট অফ অল তোমালোকে জানা কেমিষ্ট্ৰি টোটেল 100 মাৰ্কছ, ইয়াৰে থিয়ৰী 70 মাৰ্ক আৰু প্ৰেক্টিকেল 30 মাৰ্কছ। তোমালোকে যদি 90 স্ক'ৰ কৰিব বিচাৰিছা তেনেহ'লে তোমালোকৰ থিয়ৰী ছাবজেক্টটো মানে 60+ পাবই লাগিব। এই ভিডিঅ'টোত মানে থিয়ৰীত কেনেকৈ 60+ পাবা সেইটো আলোচনা কৰা হ'ব। তোমালোকে যদি 90 স্ক'ৰ কৰিব বিচাৰিছা তেনেহ'লে প্ৰেক্টিকেল বাদ দি তোমালোকে থিয়ৰীত 70ৰ ভিতৰত মানে 60 পাবই লাগিব। তেতিয়াহে তোমালোকে 90 স্ক'ৰ কৰিব পাৰিবা। সেইখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। ফাৰ্ষ্ট অফ অল তোমালোকৰ কেমিষ্ট্ৰিৰ বেছিক কথাখিনি কোৱা হ'ব। যে তোমালোকে জানা যে কেমিষ্ট্ৰি ছাবজেক্টটোত মানে 3টা পাৰ্ট থাকে, যে ফিজিকেল কেমিষ্ট্ৰি, অৰ্গেনিক কেমিষ্ট্ৰি আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰি। তোমালোকৰ মানে কেমিষ্ট্ৰিৰ কেমিষ্ট্ৰি ছাবজেক্টটোত 3টা পাৰ্ট থাকে। এই ফিজিকেল কেমিষ্ট্ৰি কোনবিলাক চেপ্টাৰ পৰে মই ক্লাছ 12ৰ কথাখিনি কৈ দি আছোঁ, তোমালোকে 11ত সেইখিনি মিলাই ল'বা। যে ক্লাছ 12ৰ তোমালোকৰ নিয়ন চেটিৰ 1 নং চেপ্টাৰ, 2 নং চেপ্টাৰ আৰু 3 নং চেপ্টাৰ, এই 3টা মানে ফিজিকেল কেমিষ্ট্ৰি পৰে। এই ফিজিকেল কেমিষ্ট্ৰি কেনেকৈ পঢ়িবা সেইটো কৈ আছোঁ। তাৰপিছত তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ যিটো মানে ছেকেণ্ড পাৰ্ট আছে, অৰ্থাৎ অধ্যায় নং 6, 7, 8, 9, 10, এই 5টা চেপ্টাৰ তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিত পৰে। আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ যিটো মানে নিয়ন চেটিৰ 4 নং চেপ্টাৰ আৰু 5 নং চেপ্টাৰ আছে, এই দুটা চেপ্টাৰ তোমাৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ ভিতৰত পৰে। যে ক্লাছ 11ৰ যদি তোমালোকে চাই আছা ভিডিঅ'টো তোমালোকে মানে মিলাই ল'বা। তোমালোকৰ কোনকেইটা ফিজিকেল কেমিষ্ট্ৰি, কোনকেইটা অৰ্গেনিক কেমিষ্ট্ৰি আৰু কোনকেইটা ইনঅৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে মিলাই ল'বা। যে ফিজিকেল কেমিষ্ট্ৰি, অৰ্গেনিক কেমিষ্ট্ৰি এণ্ড ইনঅৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে কেনেকৈ পঢ়িবা সেই বিষয়ে কৈ আছোঁ। যে ফাৰ্ষ্ট অফ অল তোমালোকে যে ফিজিকেল কেমিষ্ট্ৰি তোমালোকে কেনেকৈ পঢ়িবা। যে ফিজিকেল কেমিষ্ট্ৰি তোমালোকে NCERT যিখন আছে তোমালোকৰ সেয়াৰ টপিক কৰাৰ পিছত তোমালোকে সেইটো ড্ৰাইভ কৰি মানে ফৰ্মুলা পাবা। এই ফৰ্মুলা পোৱাৰ পিছত তোমালোকে এক্সাম্পলৰ কুৱেশ্যন ছল্ভ কৰিবা। তাৰপিছত তোমালোকে PYQ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰিবা। তাৰপিছত তোমালোকে এক্সাৰচাইজ অৰ এক্সট্ৰা বুক। মই কেনেকৈ কৰিছিলোঁ, মই ফাৰ্ষ্টত টপিক চাইছিলোঁ, তাৰপিছত ফৰ্মুলা, তাৰপিছত এক্সাম্পল, তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, তাৰপিছত এক্সাৰচাইজ। মই এক্সট্ৰা বুক চোৱা নাছিলোঁ, মানে মোৰ কোনো এক্সট্ৰা বুক নাছিল। মই ডাইৰেক্ট মানে NCERT যিখন আছে সেইখনৰ ওপৰত গুৰুত্ব বেছি দিছোঁ। আৰু সেইখিনি তোমালোকে কৰিবা। সেইখিনি কৰিলে তোমালোকে 90 পাবলৈ সক্ষম হ'বা। তাৰপিছত তোমালোকে যে অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে কেনেকৈ পঢ়িবা। যে টপিক NCERTৰ যিখন টপিক আছে সেই টপিক, তাৰপিছত টপিকৰ ৰিয়েকশ্যন, যিহেতু অৰ্গেনিক কেমিষ্ট্ৰি বেছিভাগ মানে ৰিয়েকশ্যন, সেই ৰিয়েকশ্যনবিলাক, তাৰপিছত এক্সাম্পল কৰিবা, তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিবা, তাৰপিছত এক্সাৰচাইজ কুৱেশ্যনবিলাক ছল্ভ কৰিবা। যে এই ৰিয়েকশ্যনবিলাক কেনেকৈ মনত ৰাখিবা সেইবিলাক ট্ৰিক মানে দি দিম। তাৰপিছত তোমালোকে ফৰ্মুলাবিলাক কেনেকৈ মনত ৰাখিবা সেইবিলাকৰ ট্ৰিক দিম। তোমালোকে মানে এইখিনি কৰিবা। তাৰপিছত তোমালোকে ভাবা যে কোনটো মানে গাইড ল'ব লাগিব। তোমালোকে NCERT মানে বেছি ফ'কাছ কৰিবা। তাৰপিছত ইনঅৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে কেনেকৈ কৰিবা। ফাৰ্ষ্টত NCERT ৰিডিং। তোমালোকে ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ 2টা চেপ্টাৰ আছে ক্লাছ 12ৰ, সেই 2টা মানে NCERT ৰিডিং কৰিবা। ৰিডিং কৰাৰ পিছত আণ্ডাৰলাইন কৰিবা। আণ্ডাৰলাইন কৰাৰ পিছত মানে সেইখিনি তোমালোকে যদি নোটছ কৰিবা। তাৰপিছত তোমালোকে সেইখিনি ৰিভিজন কৰিবা। আৰু লাষ্টত তোমালোকে কি কৰিবা, কুৱেশ্যন প্ৰেক্টিছ কৰিবা। এইখিনি কৰিলে তোমাৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ মানে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা। যে তোমালোকে কেমিষ্ট্ৰি ছাবজেক্টটো কেনেকৈ পঢ়িবা মানে সেইখিনি কোৱা হ'ল। যে তোমালোকে এক্সামৰ আগত মানে কেনেকৈ মানে এই ৰিয়েকশ্যনবিলাক, ফৰ্মুলাবিলাক মনত ৰাখিবা সেইবিলাক মানে ট্ৰিক দি দিম।
আৰু মই কেনেকৈ মানে সেইবিলাক মনত ৰাখিছিলোঁ সেইবিলাক কোৱা হ'ব। আৰু তোমালোকক এটা কথা কৈ লওঁ যে তোমালোকে NCERTৰ যিবিলাক ইম্পৰ্টেণ্ট মানে টপিক সেইবিলাকে বেছিকৈ মানে ফ'কাছ কৰিবা। এই ইম্পৰ্টেণ্ট টপিকবিলাক তোমালোকে কেনেকৈ গম পাবা যে এইটো চেনেলত দিয়া হৈছে যে কেমেষ্ট্ৰি ইম্পৰ্টেণ্ট টপিকবিলাক আৰু এক্সাম্পল এক্সাৰচাইজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া হৈছে, সেইখিনি তোমালোকে চাব পাৰা। তোমালোকে মানে এইটো চেনেলত যাই মানে সেইখিনি চাব পাৰা। সেইখিনি চালে তোমালোকে গম পাবা যে কোনকেইটা চেপ্টাৰ মানে কোনকেইটা টপিক মানে ইম্পৰ্টেণ্ট হয় আৰু ইম্পৰ্টেণ্ট দিয়া হৈছে, আৰু তাৰপিছত তোমালোকে এক্সাম্পলৰো ইম্পৰ্টেণ্ট দিয়া হৈছে, এক্সাৰচাইজৰ ইম্পৰ্টেণ্ট দিয়া হৈছে, আৰু তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালাৰ ইম্পৰ্টেণ্ট দিয়া হৈছে। সেইখিনি তোমালোকে গম পাবা আৰু সেইখিনি তোমালোকে বেছিকৈ ফ'কাছ কৰিবা। এতিয়া তোমালোকে বিশেষকৈ মানে কোনখিনি কথাত মন দিবা সেইখিনি কৈ আছোঁ। তোমালোকে এইখিনি কথাত মন দিব লাগিব যে তোমালোকে চিলেবাছখিনি জানি ল'ব লাগিব, আৰু চিলেবাছৰ যিবিলাক মানে ইম্পৰ্টেণ্ট টপিক সেইখিনি তোমালোকে জানি ল'ব লাগিব। চিলেবাছ জানিখিনি তোমালোকে পঢ়িব লাগিব। কোনখিনি মানে প্ৰিভিয়াছ কুৱেশ্যনবিলাক চাব লাগিব, কোনকেইটা টপিক মানে ইম্পৰ্টেণ্ট হয় আৰু কোনটোৰ পৰা মানে কোনটো টপিকৰ পৰা বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে জানিব লাগিব। অৰ্থাৎ চিলেবাছটো তোমালোকে ভালকৈ জানিব লাগিব। তাৰপিছত তোমালোকে তোমালোকে কনচেপ্টখিনি ভালকৈ ল'ব লাগিব। 90+ স্ক'ৰ কৰিবলৈ হ'লে প্ৰত্যেকটো টপিকৰ মানে তোমালোকৰ কনচেপ্ট থাকিব লাগিব আৰু তোমালোকে বেছিকখিনি ভালকৈ ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত তোমালোকে ৰেগুলাৰ মানে পঢ়িব লাগিব। 90 স্ক'ৰ কৰিবলৈ হ'লে মানে কেমেষ্ট্ৰি ছাবজেক্টটো মানে ৰেগুলাৰ পঢ়িব লাগিব। তোমালোকে যিকোনো এটা পাৰ্টিকুলাৰ টাইমত মানে ৰেগুলাৰ মানে পঢ়িব লাগিব। তাৰপিছত নোটছ ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে নোটছ মেকিং কৰিব লাগিব। নোটছ নকৰিলে তোমালোকে 90 পাব নোৱাৰা। নোটছ কৰিব লাগিব। নোটছ ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত তোমালোকে হেবিট NCERT। তোমালোকে যিমান পাৰা NCERT মানে পঢ়িবলৈ মানে NCERT মানে বেছি ফ'কাছ কৰিব লাগিব। তাৰপিছত ৰিভিজন। তোমালোকে যিমান পাৰা মানে ৰিভিজন কৰিবই লাগিব। টপিকটো ৰিভিজন কৰিবই লাগিব, বাৰে ৰিভিজন কৰিব লাগিব আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। তাৰপিছত তোমালোকৰ এটা আশা থাকিব লাগিব যে মই এই ছাবজেক্টটো লেটাৰ পাম বুলি তোমালোকৰ এটা আশা থাকিব লাগিব। এতিয়া মই দেখুৱাই দিম যে মই এক্সামৰ আগত মানে কেনেকুৱা ধৰণৰ ট্ৰিক ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছত ইলেক্ট্ৰকেমিষ্ট্ৰিৰো মানে লিখি লৈছোঁ ইম্পৰ্টেণ্ট মানে, আৰু এইবিলাক ফৰ্মুলা মই লিখি লৈছোঁ। যে তাৰপিছত মানে অৰ্গেনিকৰ কিছুমান ৰিয়েকশ্যন যিবিলাক মানে আহি থাকে আৰু এইবিলাক মানে লিখি লৈছোঁ। প্ৰত্যেকটো চেপ্টাৰ মানে ৰিভিজন কৰাৰ আগত সেই চেপ্টাৰৰ মানে যিবিলাক মানে এই এক্সট্ৰা বহীত লিখি লৈছোঁ সেইখিনি মানে ৰিভিজন কৰিছোঁ। তাৰপিছত মানে সেইটো চেপ্টাৰ ৰিভিজন কৰিছোঁ। এনেকুৱা কৰিলে মানে বহুত হেল্প হয় বা বহুত উপকাৰ হয়। আৰু ৰিয়েকশ্যনবিলাক তোমালোকে এনেকৈ লিখি মানে প্ৰেক্টিছ কৰিবা। লাষ্টত তোমালোকক কওঁ তোমালোকে পঢ়িব লাগিব, তোমালোকৰ এটা আশা থাকিব লাগিব। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু লাইক শ্বেয়াৰ কৰিবা, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ অল অফ ইউ।